নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া চাওক মই টাবত ৰুই লৈছোঁ এইজোপা ইমান ধুনীয়াকৈ বগাইছে অপৰাজিতা। এয়া ফুলিছে। অপৰাজিতাৰ গুণৰ কথাটো ক'বই নালাগে। অপৰাজিতাৰ পাত, শিপা, ফুল সকলোৱে মানুহৰ স্বাস্থ্যৰ বাবে ঔষধি গুণ থকা বস্তু লাগে দেহৰ কাৰণে। বিভিন্ন ঔষধ প্ৰস্তুত কৰা হয় এই গছৰ পৰা। আৰু ইয়াৰ এই যে ফুলটো, মোৰ নীলাজোপা আছে, নীলা বগা দুজাত আছে। এই ফুলৰ পৰা আমি চাহ কৰি খাব পাৰোঁ। অপৰাজিতা ফুলৰ চাহ খালে বহুকেইটা ৰোগৰ পৰা নিৰাময় পোৱাৰ উপৰিও স্মৃতিশক্তি বাঢ়ে, হাৰ্টৰ অসুখৰ পৰা পৰিত্ৰাণ পাব পাৰি। ডায়েবেটিছ থকা মানুহৰ কাৰণেও ভাল, বিষ নিৰাময় হয়। আৰু বিশেষকৈ টোপনি যদি নাযায়, এই ফুলৰ চাহ নিয়মীয়াকৈ খালে টোপনি ভাল হয়। সেয়ে সকলোৱে এনেকৈ এজোপা ৰুই ল'বচোন অপৰাজিতা। এয়া বহুকেইপাহ ফুলিছে মোৰ। মই এনেকৈ মাজে মাজে চাহ বনাই খাওঁ। এণ্টিঅক্সিডেণ্ট নিহিত হৈ থকাৰ কাৰণে আমাৰ দেহৰ কাৰণে ভাল। আৰু এয়া প্ৰসাধন সামগ্ৰীটো ব্যৱহাৰ কৰা হয় অপৰাজিতা ফুল আৰু পাত। গতিকে আহকচোন আমি সকলোৱে এজোপা অপৰাজিতা ৰুই তাৰ উপকাৰী গুণখিনি আমি সকলোৱে ব্যৱহাৰ কৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তাতো মই বিভিন্ন ভিডিঅ' দি থাকোঁ। আৰু মোৰ ফেচবুক পেজটো মই ফ্ৰেণ্ড ৰিকুৱেষ্ট কৰিব পৰা নাই, গতিকে মোক এতিয়া আপোনালোকে ফ'ল' কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। সকলো কুশলে থাকক।